Hello students, আজি আমি পঢ়িম ক্লাছ 10 ম্যাথ চ্যাপ্টার নাম্বার 11 অঙ্কন। তো স্টুডেন্টস এই ভিডিওত আমি কোশ্চেন নাম্বার 4 সমাধান কৰি দিম। 1 2 3 পঢ়িছো। সেই ভিডিও বিলাকৰ লিংক এইটো ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে চাই ল'বা। তো স্টুডেন্টস চাবা কোশ্চেন নাম্বার 4 কি কৈছে? ভূমি 8 সেন্টিমিটার আৰু উন্নতি 4 সেন্টিমিটার উন্নতি মানে লম্ব আছিল। 4 সেন্টিমিটার যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা, যি ত্ৰিভুজৰ দুটা বাহু কি সমান আছে, সেইটো আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ কিমান হ'ব? 1/2 গুণ হ'ব। এটা আমাৰ কি মিশ্র ভগ্নাংশত দি আছে, এইটো অপরিকৃত ভগ্নাংশ বনাব লাগে। তো স্টুডেন্টস এটা আমার কি গুণ দি আছে, এটা আমার কি মিশ্র ভগ্নাংশত দি আছে, এটা আমার কি অপরিকৃত ভগ্নাংশ বনাব লাগে। তো চাবা স্টুডেন্টস আমি কেনেকৈ বনাম, আমি মিশ্র ভগ্নাংশবোৰ সদায় আমি অপরিকৃত ভগ্নাংশলৈ বনাও। মানে এইটো কিমান হ'ব চাবা, 1/2 এটা আমি কিমান লিখি পাৰো, এই সংখ্যাটোৰ আমি পূৰণ কৰি ইয়াৰ লগত যোগ কৰিম। 2 1 গুণ 2 + 1 কিমান তলত কিমান আছে 2, এটা আমি কিমান লিখিব পাৰো, 2 1 গুণ 2, 2 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 3, তেনেহলে আমি কিমান পাম 3/2। এটা আমি কি জানো অপরিকৃত ভগ্নাংশ, মানে লবটো কিমান আছে ডাঙৰ, এটা আমাৰ বনাব লাগে। তো চাব স্টুডেন্টস আমি তোমালোকক কি বনাই দিম। তো স্টুডেন্টস এতিয়া আমাৰ কি ভূমি কিমান দি আছে, 8 সেন্টিমিটার দি আছে, তেনেহলে আমি কি প্ৰথমত ভূমিটো আঁকি ল'ম। চাবা ভূমিটো কিমান সেন্টিমিটার আঁকি ল'ম, 8 সেন্টিমিটার। এটা হল কি ভূমি, ইয়াৰ নাম তোমালোকে এ বি দিবা। এটা আমি কিমান জানো 8 সেন্টিমিটার। তাৰপিছত আমাক কি উন্নতি কিমান দি আছে, 4 সেন্টিমিটার। 4 সেন্টিমিটার আমাক কি উন্নতি কিমান দিয়ে, 4 সেন্টিমিটার, তেনেহলে ইয়াৰ ওপৰত আমি এটা লম্ব আঁকি ল'ম। তাৰপিছত এতিয়া আমি কি কৰিম, আমি এ বিৰ ওপৰত এটা লম্ব আঁকি দিম। লম্বটো তোমালোকে কি কৰিবা, তুমি এই যে ইয়াৰ মান কিমান আছে 8 সেন্টিমিটার, ইয়াত তুমি আধাতকৈ অলপ বেছি ল'বা। আমি কি কৰিম, আধাতকৈ কি বেছি ল'ম আমি, যেহেতু আমাক লম্ব আঁকিব লাগে। লৈ তুমি ওপৰত এটা বৃত্তচাপ আঁকি দিবা আৰু তলত এটা বৃত্তচাপ আঁকি দিবা। তাৰপিছত এইটো লৰচৰ নকৰাকৈ বিৰ পৰা এটা বৃত্তচাপ আঁকি দিবা। বিৰ পৰা কি কৰিবা, বৃত্তচাপ, আৰু ইয়াতো বৃত্তচাপ আঁকি দিবা। এইটো কটাকটি কৰা নাই, তাৰ কাৰণে তুমি ইয়াত কি এইটো বঢ়াই দিয়া কটাকটি কৰি। এতিয়া আমি ইয়াত আৰু ইয়াত কটাকটি কৰিছে, তেনেহলে এই দুটো আমি সংযোগ কৰি দিম, আমাৰ 90 ডিগ্ৰী হৈ যাব, মানে লম্ব। এটা আমার কি 90 ডিগ্রি হৈ গ'ল। ইয়াত কটাকটি কৰিছে, তেনেহলে ইয়াৰ নাম কি দিবা, ইয়াৰ নামটো তুমি কি দিবা, এম। তেনেহলে লম্বটো আমাৰ কিমান সেন্টিমিটার হ'ব লাগে, 4 সেন্টিমিটার। তেনেহলে তুমি স্কেলৰ সহায়ত এইটো মাপি দিয়া। ইয়াত কটাকটি কৰিছে, 4 সেন্টিমিটার কিমান লয়, ইয়ালৈকে আহে। তেনেহলে এতিয়া তুমি ইয়াৰ পৰা তুমি এলৈ সংযোগ কৰি দিয়া, আৰু ইয়াৰ পৰা বিলৈ সংযোগ কৰি দিয়া। তাৰপিছত তুমি ইয়াত সংযোগ কৰি দিয়া, সংযোগ কৰিছো স্টুডেন্টস। তেনেহলে ইয়াৰ নাম কি দিবে, তোমালোকে সি দিয়া। এ বি সি হল কি আমাৰ সমদ্বিবাহু ত্ৰিভুজ, যিহেতু এই বাহুটো আৰু এই বাহুটো আমি কি জানো সমান জানো, আৰু এই এম সিটো আমি কিমান জানো 4 সেন্টিমিটার। এতিয়া আমি কি কৰিম, এই সমদ্বিবাহুৰ নিচিনা এটা আমাক সমদ্বিবাহু ত্ৰিভুজ আঁকিব লাগে। এইটো আমি এতিয়া কি কৰিম, আমি এই কোণত মুখোমুখি কৰাকৈ এটা ৰশ্মি আঁকি দিম। আঁকি দিয়া আমি 3টা বিন্দু লম, যেহেতু আমার কি এই গুণটোত কিমান আছে 3 আৰু 2 আছে, ডাঙৰ সংখ্যাটোই লম। তাৰপিছত এইটো তোমালোকে কি কৰিবা, ৰশ্মি দিবা। এইটো হল কি এক্স, এইটো তোমালোকে এ নাম A1 দিবা, এইটো A3। এতিয়া আমি কি কৰিম, এইটো বিটো আমি সংযোগ কৰিম, কাৰণ আমাৰ হৰটো সদায় আমি সংযোগ কৰো, সংযোগ কৰি দিয়া। তো স্টুডেন্টস আমি কি A2 B সংযোগ কৰিছে, তেনেহলে আমি এতিয়া আমি A3 পৰা সংযোগ কৰিব লাগে। সেইকাৰণে আমি কি কৰিম, ইয়াত আমি যিমান ডিগ্ৰী কোণ আছে ইয়াত কি সিমান ডিগ্ৰী কোণ কৰি এটা ৰেখাখণ্ড আঁকিব লাগে। তো চাব স্টুডেন্টস আমি আঁকি ল'ম। তুমি এইটোৰ পৰা যিকোনো এটা মাপ ল'বা, এইটোৰ পৰা কি কৰিবা, যিকোনো এটা মাপ ল'বা, লৈ এটা বৃত্তচাপ আঁকি দিয়া। আঁকি দিছো, তাৰপিছত আমি A3 পৰা সিমান ডিগ্ৰী কোণ কৰাকৈ এটা বৃত্তচাপ আঁকি দিম। তাৰপিছত আমি কি কৰিম, এই ৰেখাখণ্ড আৰু এই ৰশ্মিত কটাকটি কৰিছে, তেনেহলে ইয়াৰ আমি মাপ ল'ম। যোগ লৈছো, যোগ লোৱাৰ পিছত তোমালোকে কি কৰিবা, ইয়াৰ যিহেতু কটাকটি কৰিছে, তেনেহলে ইয়াৰ পৰা এই বৃত্তচাপ আঁকি দিয়া। তাৰপিছত আমি কি কৰিম, যেহেতু ইয়াত কটাকটি কৰিছে, তেনেহলে ইয়াৰ আমি কি কৰিম, A3 পৰা ইয়াৰ মাজেৰে এটা ৰেখাখণ্ড আঁকি দিম। চাবা আমি এটা আঁকি দিছি ৰেখাখণ্ড, তেনেহলে এতিয়া আমি কি কৰিম, এই বিত কটাকটি কৰা নাই, তেনেহলে আমি কি কৰিম, এই বিটো অলপ বঢ়াই দিম। তেনেহলে কি কৰিবা, ইয়াৰ নামটো কি দিবা, বি ড্যাশ।
ইয়াত যিমান ডিগ্ৰী কোণ কৰিছে ইয়াত সিমান ডিগ্ৰী কোণ কৰিছে। এতিয়া আমি কি কৰিম, বি চিৰ সমান্তৰালকৈ বি ডেছৰ পৰা এটা ৰেখাখণ্ড আঁকি দিম। ইয়াত যিমান ডিগ্ৰী কোণ কৰিছে ইয়াত সিমান ডিগ্ৰী কোণ কৰাকৈ এটা ৰেখাখণ্ড আঁকি দিম। চাবা, বিৰ পৰা যিকোনো এটা মাপ ল'বা, মাপ লৈ এটা বৃত্তচাপ আঁকি দিয়া। তাৰপিছত বি ডেছৰ পৰা সিমান ডিগ্ৰী টৰ্চন নকৰাকৈ বৃত্তচাপ আঁকি দিয়া। তাৰপিছত ইয়াত আৰু ইয়াত কটাকটি কৰিছে, ইয়াত আমি কি কৰিম, মাপ লোৱা, যোগ লৈছা, যোগ লোৱাৰ পিছত ইয়াৰ পৰা এটা বৃত্তচাপ আঁকি দিয়া। বৃত্তচাপ আঁকি দিছো, ইয়াত কটাকটি কৰিছে, তেনেহলে চেম আমি এই থ্ৰীৰ পৰা যেনেকৈ সংযোগ কৰিছো চেম ইয়াতো আমি তেনেকৈ সংযোগ কৰিম। চাবা, তো ষ্টুডেণ্টছ এটা আমি কি ৰেখাখণ্ড আঁকিছো, তেনেহলে আমি ইয়াত কটাকটি কৰা নাই, সেইকাৰণে আমি এই চিটো ভৰাই দিম। এই চিটো ভৰাই দিছো, ইয়াত কটাকটি কৰিছে, তেনেহলে ইয়াৰ নাম দিবা তোমালোকে কি, চি ডেছ। তেনেহলে আমাৰ ত্ৰিভুজটো কি হৈছে, এ বি ডেছ চি এটা সমদ্বিবাহু ত্ৰিভুজ হৈছে। চোৱা, এ বি ডেছ চি এটা সমদ্বিবাহু ত্ৰিভুজ হৈছে। তেনেহলে এইটো কিমান গুণ আছে, 2 গুণ, তেনেহলে এইটো কিমান হ'ব, 3 গুণ হ'ব। এতিয়া আমি কি এইটো কেনেকৈ আঁকিলো সেইবিলাক আমাৰ অংকন প্ৰণালীটো লিখিব লাগে। তো চাবা, তোমালোকক আমি অংকন প্ৰণালীটো লিখি দিম। তো চাবা, আমি প্ৰথমত কি কৰিছিলো, 8 সেন্টিমিটাৰ ভূমি আৰু 4 সেন্টিমিটাৰ উচ্চতা বিশিষ্ট এটা সমদ্বিবাহু ত্ৰিভুজ অংকন কৰা হল। আমি কি প্ৰথমত আমি কি কৰিছো, 8 সেন্টিমিটাৰ ভূমি আৰু 4 সেন্টিমিটাৰ লম্ব লৈ এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিছো। আৰু ভূমি আমি কিমান লৈছো, ভূমি এ বি ইকুৱেল টু কিমান 8 সেন্টিমিটাৰ অংকন কৰিছো। তাৰপিছত এ বি বাহুৰ ওপৰত এটা লম্ব সমদ্বিখণ্ডক অংকন কৰা হল। আমি কি কৰিছো, এ বি বাহুৰ ওপৰত কি লম্ব সমদ্বিখণ্ডক অংকন কৰিছো। তাৰপিছত এ বিক এম বিন্দু ছেদ কৰে, এ বি কি কৰিছে, এম বিন্দু ছেদ কৰিছে। চাইছা, ইয়াত এম বিন্দু ছেদ কৰিছে। তাৰপিছত অপশন নম্বৰ 4টো কি আছিল, যে এ আৰু বিক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ বৃত্তচাপ অঁকা হল। আমি কি কৰিছো, এ আৰু বিক যিকোনো এটাক কেন্দ্ৰ কৰি আমি যিকোনো ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ আঁকিছো, ইয়াত আঁকিছো, বৃত্তচাপ আঁকিছো। তাৰপিছত আমি কি কৰিছো, বৃত্তচাপ অঁকা হল আৰু এ বিক লম্ব সমদ্বিখণ্ডক চি বিন্দুত ছেদ কৰে। তাৰপিছত আমি কি কৰিছো, বৃত্তচাপ যিকোনো এটা বিন্দু লৈ এ বি কি কৰে, লম্ব সমদ্বিখণ্ডক কৰি আমাৰ কি চি বিন্দুত কি কৰে, ছেদ কৰে, চি বিন্দু ছেদ কৰিছে। তাৰপিছত আমি কি কৰিছো, যে চি এ আৰু চি বি সংযোগ কৰা হল। তাৰপিছত আমি কি কৰিছো, চি এ টো আৰু চি বি টোক আমি সংযোগ কৰিছো। তাৰপিছত চি এ ইজ ইকুৱেল টু চি বি বাহু বিশিষ্ট ত্ৰিভুজ এ বি চি সমদ্বিবাহু ত্ৰিভুজ। তেনেহলে আমি কি জানো, চি এ বি এটা কি সমদ্বিবাহু ত্ৰিভুজ। চি এ ইজ ইকুৱেল টু চি বি, এই বাহু দুটা আমি কিমান জানো, সমান জানো। তাৰপিছত আমি কি লিখিছো, যে বি চি বাহুৰ তলত এটা সূক্ষ্মকোণ বি এ এক্স আৰু এ এক্স ৰশ্মি অংকন কৰা হল। আমি ইয়াত কিমান ডিগ্ৰী কোণ কৰিছো, সূক্ষ্মকোণ কৰাকৈ এ এক্স এটা ৰশ্মি অংকন কৰিছো। তাৰপিছত আমি কি কৰিছো, যে এ এক্সৰ ওপৰত 3টা বিন্দু লোৱা হল, যাতে এ1 ইজ ইকুৱেল টু এ1, এ2 ইজ ইকুৱেল টু এ2, এ3, এইটো আমি জানো। তাৰপিছত আমি কি কৰিছো, আমি 3টা বিন্দু লৈছো, সমান সমান বিন্দু ল'ব লাগিব। তাৰপিছত আমি কি কৰিছো, এ টু বি সংযোগ কৰা হল। প্ৰথমতে আমি এ টু বি সংযোগ কৰিছো। তাৰপিছত আছে কি 10 নম্বৰটো, এ টুৰ সমান্তৰালকৈ এ থ্ৰী বি ডেছ অংকন কৰা হল। আমি কি কৰিছো, এ টুৰ সমান্তৰালকৈ এ থ্ৰী বি ডেছটো ৰেখাখণ্ড অংকন কৰিছো। তাৰপিছত বি চিৰ সমান্তৰালকৈ বি ডেছ চি ডেছ অংকন কৰা হল। তাৰপিছত আমি কি বি চিৰ সমান্তৰালকৈ বি ডেছ চি ডেছ ৰেখাখণ্ড অংকন কৰিছো। তাৰপিছত কি 12 নম্বৰটো আছিল কি, ত্ৰিভুজ এ বি ডেছ চি ডেছ হল আঁকিবলগীয়া ত্ৰিভুজ। তাৰপিছত আমি কি লিখিছো, যে ত্ৰিভুজ এ বি ডেছ চি ডেছ হল কি আঁকিবলগীয়া ত্ৰিভুজ। অঁকা হৈ গৈছে। এতিয়া আমি তোমালোকক কি প্ৰমাণ দিম, যে এই ত্ৰিভুজ দুটা মানে কি সদৃশ। চাবা, তো চাবা ষ্টুডেন্টস, এতিয়া তোমালোকক আমি যুক্তি দিম। কি লৈছো, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ বি ডেছ চি ডেছৰ পৰা কি ত্ৰিভুজ লৈছো, এ বি চি ত্ৰিভুজ লৈছো আৰু এ বি ডেছ চি ডেছ ত্ৰিভুজ লৈছো। ইয়াৰ পৰা আমি চাম এই ত্ৰিভুজ দুটা সদৃশ হয় না নাই। আমি এ কোণ ইজ ইকুৱেল টু, এই কোণ কি জানো, সাধাৰণ কোণ। এই কোণটো আমি কি জানো, সাধাৰণ কোণ জানো। আমি এই কোণটো কি জানো, সাধাৰণ কোণ। তাৰপিছত এংগেল এ বি চি ইজ ইকুৱেল টু এংগেল এ বি ডেছ চি ডেছ অনুৰূপ কোণ।
মানে এই কোণটো আৰু এই কোণটো আমি কিবা জানো অনুৰূপ কোণ জানো তেনেহলে আমি কি ক'ব পাৰো যে এই ত্ৰিভুজ দুটা সদৃশ কি লিখিব পাৰো কোন কোন শর্ত মতে আমি সদৃশ লিখিব পাৰো এই ত্রিভুজ দুটা কি সদৃশ লিখিব পাৰো কোন কোন শর্ত মতে আমি সদৃশ লিখিব পাৰো আৰু আমি কি জানো সদৃশ ত্রিভুজৰ অনুৰূপ বাহুৰ অনুপাত আমি সমান লিখিব পাৰো তেনেহলে এ বি ড্যাশ ডিভাইড বাই এ বি মানে এইটো বাহুৰ অনুপাত এ বি লিখিছো এ সি ড্যাশ বাহুৰ অনুপাত আমি এ সি লিখিছো তাৰপিছত বি ড্যাশ সি ড্যাশ বাহুৰ অনুপাত আমি বি সি লিখিছো এটা আমি এনেকৈ লিখিছো এক তোমালোকে সমীকরণ নাম্বার 1 নম্বৰ দিয়ে দিবা তাৰপিছত আকৌ আমি এই তলৰ ত্ৰিভুজ দুটা লম এটা ত্রিভুজ আর এটা ত্রিভুজ লম এতিয়া চাম এই দুটা ত্রিভুজ সদৃশ হয় না নাই এটা আমি লৈছো আমি এই কোণটো কি জানো সাধারণ কোণ A2 আর A3 কোণ দুটা আমি কি অনুরূপ কোণ জানো তেনেহলে আমি অনুরূপ কোণ লিখিছো তেনেহলে আমি এই ত্রিভুজ দুটা কি সদৃশ লিখিব পাৰো কোন কোন শর্ত মতে সদৃশ লিখিব পাৰো সদৃশ ত্রিভুজৰ অনুৰূপ বাহুৰ অনুপাত আমি সমান লিখিছো লিখিব পাৰো তাৰপিছত আমি কি এইটো আৰু কি এইটো লম কারণ আমার এই বাহুটো নালাগে এটা বাহু আমার না লাগে তেনেহলে আমি কি এটা বাহু আৰু এটা বাহু লম যেহেতু আমার অনুপাতটো কিমান ওলাব লাগে 3 ডিভাইড বাই 2 সেইকাৰণে আমি এইটো লৈছো A3A ডিভাইড বাই A2A এইটো আমি জানো আমি এইটো কিমান জানো এর পৰা ইয়ালৈকে 3 জানো এর পৰা ইয়ালৈকে আমি কিমান জানো 2 তেনেহলে আমি কি লিখিছো এটা লিখিছো এইটো আমি কিমান জানো এটা আমি কিমান জানো 3 ডিভাইড বাই 2 ইয়াক তোমালোকে 2 নম্বৰ সমীকৰণ দিবা এতিয়া কি কৰিবা 1 আৰু 2 ৰ পৰা আমি লিখিম চাবা 1 আমি কিমান জানো 2 আমি কিমান জানো a b ড্যাশ ডিভাইড বাই a b টো আমি কিমান জানো 3 ডিভাইড বাই 2 তাহলে এটা 1 চোৱা এটা যদি 3 ডিভাইড বাই 2 হয় এটার সমান এটো আছিল আকৌ এটার সমান এটো আছিল এটা যদি 3 ডিভাইড বাই 2 হয় তাহলে এটো 3 ডিভাইড বাই 2 এটো 3 ডিভাইড বাই 2 আমি গোটেইবিলাক আমি কি লিখিছো 3 ডিভাইড বাই 2 তেনেহলে আমি কি জানো এটো জানো কি 3 ডিভাইড বাই 2 তাহলে এটা আমার কি হ'ব উত্তৰ তো স্টুডেন্টস ভিডিওটো ভাল লাগিলে তোমার মতামত জানাবা ভাল লাগিল নে বেয়া লাগিল আৰু চ্যানেলটো সাবস্ক্রাইব কৰি দিবা থ্যাংক ইউ স্টুডেন্টস